নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আপোনালোকে ইতিমধ্যে বাতৰি কাকত যোগে বা অন্যান্য বিভিন্ন মাধ্যম যোগে গম পাইছে যে NRCৰ সময়ত যিসকলে বায়োমেট্ৰিক দিছিলে তেওঁলোকৰ যিটো আধাৰ কাৰ্ড বন্ধ হৈ আছিলে সেইটো এতিয়া গভৰ্ণমেণ্টে মুকলি কৰিবলৈ ওলাইছে। আৰু এই আধাৰ কাৰ্ডখন যেহেতু অতি গুৰুত্বপূৰ্ণ বৰ্তমান ডকুমেণ্ট, আধাৰ কাৰ্ড অবিহনে ৰেচন কাৰ্ডৰ চাউল বা অন্যান্য যিকোনো চৰকাৰী সা সুবিধা পোৱাটো অসম্ভৱ। গতিকে এই দুখ দুৰ্দশাক অসম চৰকাৰে বাৰে বাৰে মহামান্য সুপ্ৰিম কোৰ্টলৈ বা কেন্দ্ৰীয় চৰকাৰলৈ লিখি এতিয়া সেই বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিবলৈ সক্ষম হৈছে। NRCৰ সময়ত চৰকাৰে জনোৱা মতে 9,35,000 তেনেকুৱা ব্যক্তিৰ আধাৰ কাৰ্ড স্থগিত কৰি ৰখা হৈছিলে। এতিয়া প্ৰথম পৰ্যায়ত পাইলট প্ৰজেক্ট হিচাপে অহা 23 ছেপ্টেম্বৰত তাৰে 12ৰ পৰা 13,000 আধাৰ কাৰ্ড অসমৰ তিনিচুকীয়া জিলালৈ প্ৰেৰণ কৰিব। আৰু এইদৰে অসম চৰকাৰে লাহে লাহে বন্ধ হৈ থকা আধাৰসমূহ জনসাধাৰণক দিবলৈ চেষ্টা কৰি আছে। বন্ধুসকল, এই আধাৰ কাৰ্ডখন পাবলৈ কিন্তু আপোনালোকে যিখন পুৰণি ৰিচিপ্ট 2019 চনত আপোনালোকে NRCৰ সময়ত বা বায়োমেট্ৰিক দিয়াৰ সময়ত আপোনালোকে পাইছিলে সেইখন কিন্তু আপোনালোকক লাগিব। লগতে লাগিব আপোনালোকৰ যিটো ফোন নম্বৰ দিয়া হৈছিল তাতে এটা OTP যাব। যদি আপোনালোকৰ আধাৰ কাৰ্ডখন ইতিমধ্যে ইছ্যু হৈছে সেয়া আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব পাৰে আৰু সেয়া অনলাইনত আপোনালোকে চেকো কৰি ল'ব পাৰে। আৰু যদি আপোনালোকৰ ইতিমধ্যে ইছ্যু হৈছে তেতিয়াহ'লে সেয়া ডাকযোগে আপোনালোকৰ ঘৰলৈ সেয়া আহিব। ইয়াতে চৰকাৰে কিছুমান হেল্পলাইন মুকলি কৰিছে। ইয়াতে হেল্পলাইনৰ ভিতৰত এটা ইমেইল আছে, লগতে যিটো ফোন নম্বৰ 1947 আধাৰ কাৰ্ডৰ তাতে আপোনালোকে সুধি ল'ব পাৰে। 1947 মনত ৰাখিব। লগতে আন এটা ফোন নম্বৰ দিয়া আছে 036122211819। এইটো নম্বৰটো সুধি ল'ব পাৰে আপোনালোকে যে আপোনালোকৰ আধাৰ কাৰ্ডখন বৰ্তমান কি পৰ্যায়ত আছে, বা যদি আপোনাৰ কিবা বিশেষ অসুবিধা আছে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত, যে আপোনালোকৰ ৰিচিপ্টখন হেৰাইছে বা আগৰ যিটো মোবাইল নম্বৰ আপোনালোকৰ এতিয়া নাই। গতিকে বিভিন্ন সমস্যা থাকিলে আপোনালোকে এইটোত জনাব পাৰে এই ফোন নম্বৰ দুটিত। লগতে এটা ইমেইল এড্ৰেছ গভৰ্ণমেণ্টে মুকলি কৰিছে, সেয়া হৈছে helpdesk.roghi@uidai.net.in। এয়া মই লিখি দিছোঁ, আপোনালোকে এই ইমেইল আছে, ইয়াতে আপোনালোকে পোনপটীয়াকৈ আধাৰ কৰ্তৃপক্ষৰ লগত কথা পাতিব পাৰিব। লগতে এটা দিয়া আছে QR কোড। আপোনালোকৰ যিবিলাক FAQ অৰ্থাৎ ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন, সঘনাই কিছুমান প্ৰশ্ন আধাৰৰ সময়ত আধাৰৰ ক্ষেত্ৰত জানিবলগীয়া, এই QR কোডটো স্কেন কৰিলেও আপোনালোকে সেই প্ৰশ্নবোৰৰ উত্তৰ আপোনালোকে পাব। গতিকে বন্ধুসকল, আপোনালোকৰ যদি তেনেকুৱা সমস্যা আছে আপোনালোকে আজিয়ে অনলাইনত চেক কৰি চাব পাৰে, বা নিজে যদি অসুবিধা পায় আপোনালোকে আধাৰ চেণ্টাৰবিলাক যিটো DC অফিচত বা আমাৰ SDO অফিচত বা ব্লক অফিচত বৰ্তমান সক্ৰিয় হৈ আছে তাতে যাই আপোনালোকে চেক কৰি ল'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।